নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোকক গণিতৰ এই কক্ষাৰ ক্লাছলৈ আটাইকে স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ 3 নম্বৰ অংকটি আৰম্ভ কৰিবলৈ ওলাইছো এই অংকটিত কি আছে আমি চাওঁ আহা ইয়াত আমি কোণ দেখিছো কোণ কি বস্তু তোমালোকে জানানে আগৰ ক্লাছত আমি কি পঢ়িলো বিন্দু পঢ়িলো ৰেখাখণ্ড পঢ়িলো ৰেখা পঢ়িলো ৰশ্মি পঢ়িলো এতিয়া আমি কোণ কি হয় তাকে চাওঁ আহা এটা কোণ দুডাল ৰশ্মিৰে গঠন কৰা হয় যাৰ এটা সাধাৰণ আদিবিন্দু থাকে আৰু এই আদিবিন্দুটো কি বুলি কোৱা হয় শীৰ্ষবিন্দু বুলি কোৱা হয় আৰু ৰশ্মি দুটা সেই কোণটোৰ বাহু বুলি কোৱা হয় গতিকে এতিয়া কেনেকুৱা হয় কোণটো আমি চাওঁ আহা ইয়াত দেখিছানে O B এডাল ৰশ্মি O A এডাল ৰশ্মি আৰু ইহতৰ উমৈহতীয়া বা সাধাৰণ বিন্দু এটা আছে এটো কি হয় O গতিকে আমি ওপৰৰ চিত্ৰত O A আৰু O B ৰশ্মিয়ে কোণ এটা গঠন কৰা দেখিছো আৰু তাৰ O হৈছে শীৰ্ষবিন্দু গতিকে আমি এই চিত্ৰটোত এটা কি দেখিলো কোণ দেখিলো সাধাৰণতে কোণটোৰ শীৰ্ষবিন্দুৰ দ্বাৰা কোণটোক চিহ্নিত কৰা হয় অৰ্থাৎ এই কোণটোক O কোণ বুলি কোৱা হয় গতিকে তোমালোকে এটো দেখিছানে যেনেকৈ আমি ৰশ্মিক O B ৰে চিহ্নিত কৰো O A ৰে চিহ্নিত কৰো হেনেকৈ কোণ এটাক আমি কেনেকৈ চিহ্নিত কৰিব পাৰো O ৰে চিহ্নিত কৰিব পাৰো এতিয়া চাবা অধিক স্পষ্ট হ'বলৈ A O B কোণ বা B O A কোণ বুলিও কোৱা হয় কোণ চিনটো কিহেৰে বুজোৱা হয় এই চিনটোৰে বুজোৱা হয় তাৰ পিছত আমি এই O কোণটো কেনেকৈ লিখিব পাৰো O কোণ এনেকৈ লিখিব পাৰো ঠিক সেইদৰে AOB কোণ বা BOB কোণকো আমি কোণ AOB কোণ BOB বুলি লিখিব পাৰো কোণৰ নাম লিখোতে এটা কথা সদায় মন দিবলগীয়া কথা আছে যে শীৰ্ষবিন্দুটো সদায় আমি মাজত লিখিব লাগে বুজিছানে এতিয়া চাবা যেতিয়া এটা শীৰ্ষবিন্দুত এটাতকৈ বেছি কোণ থাকে তেতিয়া অকল শীৰ্ষবিন্দুৰ দ্বাৰা সঠিককৈ কোণবোৰ চিহ্নিত কৰিব নোৱাৰি তাৰ মানে কি ক'ব বিচাৰিছে বুজিছানে আমি যে আগতে এই কোণটো আমি O কোণ বুলি কৈছিলো এইটোক আমি O কোণ বুলি কৈছিলো কিন্তু এতিয়া এই চিত্ৰটোৰ ক্ষেত্ৰত যদি আমি O কোণ বুলি কওঁ আমি সঠিককৈ বুজাব পাৰিম নে এইটো কোণকে বুজাইছো নে এইটো কোণকে বুজাইছো নে এইটো কোণকে বুজাইছো আমিতো সঠিককৈ বুজাব নোৱাৰিম গতিকে আমি কি কৰিব লাগিব তেতিয়া আমি অকল শীৰ্ষবিন্দুৰ নামেৰে চিহ্নিত কৰিব নোৱাৰো তেতিয়া আমি কি কৰিব লাগিব চোৱা ইয়াত শীৰ্ষবিন্দুটোত এটাতকৈ অধিক গঠন হোৱা দেখা গৈছে গতিকে এই ক্ষেত্ৰত আমি কোণ সৃষ্টি কৰা বাহুবোৰৰ পৰা একোটাকৈ বিন্দু লৈ মাজত শীৰ্ষবিন্দুটো লিখি কোণবোৰক চিহ্নিত কৰিব লাগিব কোণবোৰক দৰ্শাবলৈ আমি শীৰ্ষবিন্দুবোৰত একোটাকৈ সৰু বক্ৰ অংকন কৰি ল'ব লাগিব আৰু আমি আগৰ চিত্ৰটোত এই চিত্ৰটোত আমি কি দেখিছো ইয়া অৰ্ধ বক্ৰ আমি ইয়াতে এনেকৈ চিন দিছো এই কোণটোক আমি এনেকৈ চিন দিছো দেখিছানে তোমালোকে ধৰিব পাৰিছানে এতিয়া চোৱা আমি এই চিত্ৰটোত কি কোণ পাইছো AOB BOC আৰু কোণ AOC গতিকে তোমালোকে নিশ্চয় বুজিছা এতিয়া চোৱা কোণৰ মাপ ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ বাবে কোণটোৰ কেন্দ্ৰত ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণ দেখুৱাই এটা সৰু বক্ৰ অংকন কৰি দিয়া হয় গতিকে আমাৰ কি হয় ইয়াতে এটা ৰশ্মি আছে এই ৰশ্মিটোক আমি কিমানখিনি ঘূৰাইছো কিমান ঘূৰ্ণনৰ মাপেৰে আমি ইয়াক লৰাইছো হেতুৰ ওপৰত এই কোণটোৰ মাপটো নিৰ্ণয় কৰে গতিকে আমি কি ক'ব পাৰো কোণ এটাৰ মাপ হল ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণ গতিকে কোণ বুলি ক'লে আমি কি ক'ব পাৰো যে তাৰ ৰশ্মিটো কিমানখিনি ঘূৰিছে হেতুকে কোণৰ কি বুলি কোৱা হয় জোখ বুলি কোৱা হয় এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহাৰ 2.2 কি আছে চাওঁ আহা তোমাৰ চৌপাশে চোৱাচোন তাত
বিভিন্ন আকৃতিৰে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা আমি আমাৰ চাৰিওফালে যদি চাওঁ তেতিয়াহলে আমি কি দেখিবলৈ পাম সকলো বস্তুতে কিছুমান কোণৰ আৰ্হি দেখিব পাম তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে ইয়াতে দেখিছানে এটো কি দিছে ডাঠ কাগজৰ বাকচ ইয়াতে দিছে চকী ইয়াতে দিছে প্ৰজেক্টৰ এই চিত্ৰবোৰত আমাক কি কৰিব দিছে চোৱা ইয়াত থকা কোণবোৰ বিচাৰি উলিয়া আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা গতিকে এতিয়া আমি কৰো আহা প্ৰথমতে আমি ডাঠ কাগজৰ বাকচটো লৈছো ইয়াতে আমি কোণ দেখুৱাব লাগিলে কি দেখুৱাব লাগিব এইটো এটা কোণ দেখাব পাৰো তাৰ পিছত আমি এইটো কোণ দেখাব পাৰো আমি এইটো কোণ দেখাব পাৰো এইটো ঠিক সেইদৰে এইটো দেখাব পাৰো এইটো আমি এই ডাঠ বাকচটোত বিভিন্নটা কোণ দেখাব পাৰো এইবোৰ কোণ আমি দেখাব পাৰো এনেকে লৈ ইয়াতো আমি একটা কোণ দেখাব পাৰো ইয়াতো আমি এটা কোণ দেখাব পাৰো ইয়াতো কোণ দেখাব পাৰো ইয়াতো কোণ দেখাব পাৰো তোমালোকে দেখিছানে আমি কোণবোৰ কেনেকৈ দেখাইছো এতিয়া আমি এই কোণবোৰ চিনাক্ত কৰিবৰ কাৰণে কেইটামান কোণক আমি নাম দি লওঁ আমি যদি এই বিন্দুটোক এ নাম দিও এটুক যদি বি দিও এটুক যদি সি দিও এটুক যদি ডি ই এফ জি এইচ এনেকৈ আমি নাম দি গোটেই বাকচটোৰ কোণবোৰতে আমি নাম দি ল'ব পাৰো এতিয়া আমি এই কেইটা ত্ৰিভুজৰ ক্ষেত্ৰতে চাওঁ প্ৰথমতে আমি চাইছো এইটো কোণ কি হ'ব নাম এ বি সি গতিকে আমি যদি কোণ এ বি সি লওঁ তেতিয়াহলে কোণ এ বি সিৰ শীৰ্ষবিন্দু আমি কি পাম বি পাম আৰু ইয়াৰ বাহু আমি কি পাম বি এ আৰু কি পাম বি সি পাম তোমালোকে বুজিছানে ঠিক সেইদৰে আমি যদি এতিয়া বেলেগ এটা কোণ লওঁ আমি যদি এই কোণটো লওঁ চোৱাচোন ডি ই এফ যদি আমি ডি ই এফ লওঁ তেতিয়াহলে ইয়াৰ শীৰ্ষবিন্দু আমি কি পাম ই পাম ঠিক সেইদৰে আমি এই কোণটোৰ ক্ষেত্ৰত বাহু কি পাম ই ডি আৰু ই এফ গতিকে আমি ইয়াতে কি লিখিব পাৰো ই ডি আৰু ই এফ আমি বাহু পাম হয়নে আৰু আমি এনেকৈ বিভিন্নটা কোণ বহুত কোণ আমি ইয়াতে বিচাৰি ল'ব পাৰো আৰু কোণ এটাৰ আমি শীৰ্ষবিন্দু আৰু তাৰ বাহুবোৰ এনেকৈ উলিয়াই ল'ব পাৰো ইয়াৰ পিছৰ চিত্ৰটি চাওঁ আহা ইয়াত আমি কি দেখিছো এখন চকী দেখিছো এই চকীখনত চোৱা এই চকীখনতো আমি এনেকুৱা বিভিন্ন ধৰণৰ কোণ দেখিব পাম এতিয়া চোৱা এইটো এটা কোণ আমি লিখিব পাৰো এইটো এটা কোণ আমি দেখাব পাৰো এইটো এটা কোণ দেখাব পাৰো দেখিছানে ইয়াতে আমি এটা কোণ দেখাব পাৰো আৰু লগতে আমি এইটোত এটা কোণ দেখাব পাৰো দেখিছানে গতিকে আমি এনেকুৱাকে বিভিন্ন ধৰণৰ কোণ দেখাব পাৰো এতিয়া আমি কেইটামান নাম দি লওঁ চোৱা এইটো বিন্দুক যদি আমি এ দিও এইটোক যদি আমি বি দিও এইটোক যদি আমি সি দিও আমি দি ল'ব পাৰো ঠিক সেইদৰে এই কোণটোৰ কাৰণে আমি যদি এইটোক ডি দিও এইটো আহি যদি ইয়াতে ই দিও এইটোক যদি আমি এফ দিও এনেকৈ আমি বিভিন্নটা কোণ দেখাব পাৰো ইয়াতে আমি কি কোণ লৈছো চোৱা বি এ ডি বা বি এ সি আমি যিটোৱে ল'ব পাৰো বি এ সি বি এ সিৰ ক্ষেত্ৰত আমি শীৰ্ষবিন্দু কি পাম এ পাম আৰু সেই ক্ষেত্ৰত আমি বাহুকেইটা কি পাম এ বি আৰু কি পাম এ সি পাম ঠিক সেইদৰে আমি যদি এতিয়া এইটো কোণ কনসিডাৰ কৰো এইটো কোণ ভাবি লওঁ তেতিয়াহলে আমি কি পাম সি ডি ই আমি যদি এবাৰ সি ডি ই কোণ লওঁ তেতিয়াহলে তাৰ আমি শীৰ্ষবিন্দু কি পাম ডি পাম
আৰু এই শীৰ্ষবিন্দুটোৰ ক্ষেত্ৰত বা এই কোণটোৰ ক্ষেত্ৰত আমি বাহু কি পাম ডি ই আৰু ডি সি বাহু পাম তোমালোকে বুজিলানে এনেকে আমি চকীখনত বহুত কোণ লব পাৰো লৈ তাক আমি এনেকে নামাকৰণ কৰি আমি তাক শীৰ্ষবিন্দু বাহু আৰু কোণটো চিনাক্ত কৰি লব পাৰো ইয়াৰ পিছৰ চিত্ৰটি চাওঁ আহা ইয়াত কি আছে প্ৰৱেশদ্বাৰখনত দেখিছেনে ইয়াতো আমি আগৰ চিত্ৰকেইটাত দেখাৰ দৰে বহুত কেইটা কোণ আমি দেখিবলৈ পাম আমি যদি লওঁ এইটো এটা কোণ এইটো এটা কোণ যদি লওঁ তেতিয়াহলে আমি এইটোক যদি নাম দিওঁ পি কিউ আর আমি দিব পাৰো ঠিক সেইদৰে আমি এইটো যদি এনেকৈ লওঁ এইটোক যদি আমি এস নাম দিওঁ তেতিয়াহলে দেখিছানে আমি কিমান কোণ দেখিলো লগতে আমি এইটো কোণো লব পাৰো এইটো কোণ ললে আমি এইটো বিন্দুক যদি আমি নাম দিওঁ এ এইটো বিন্দুক যদি আমি নাম দিওঁ বি আমি এনেকৈও বিভিন্নটা কোণ ধৰি লব পাৰো ইয়াতে দেখিছানে আমি যদি এইটো লওঁ আর পি কিউ কোণৰ ক্ষেত্ৰত শীৰ্ষবিন্দু কি হ'ব ক'ব পাৰিবানে নিশ্চয় পাৰিবা ইয়াতে কি হ'ব শীৰ্ষবিন্দু পি হ'ব তাৰ বাহু কেইটা কি হ'ব পি আর আৰু পি কিউ হ'ব ঠিক সেইদৰে তোমালোকক মই বহুত কেইটা ইয়াতে কোণ দেখাই দিলো ইয়াৰ পৰা আমি যিকোনো এটা ল'ব পাৰো আমি ইয়াতে পি এস এও ল'ব পাৰো পি এস এ এইটো এটা কোণ সৃষ্টি হৈছে ইয়াৰ শীৰ্ষবিন্দু কি হ'ব এস তাৰপিছত তাৰ বাহু কেইটা কি হ'ব এস পি আৰু এস এ গতিকে তোমালোকে বুজিলানে যিকোনো চিত্ৰতে আমি কি কৰিব পাৰো তাত আমি কোণ কিছুমান চিনাক্ত কৰি ল'ব পাৰো ইয়াৰ পিছত কি আছে চাওঁ আহা কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে ইয়াত চোৱাচোন ইয়াতে এইটো কি দিছে এইটো ব্লেকবোৰ্ড আৰু এইটো কি দিছে সাইকেল ইয়াতে আমি বিভিন্ন ধৰণৰ কোণৰ আকৃতি গঠন হোৱা দেখিছোনে নাই দেখিছো গতিকে প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ আমাক দুটাকৈ কোণ বিচাৰি উলিয়াব দিছে আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰিব দিছে গতিকে আগৰটোৰ দৰে আমি কৰো আহা ইয়াত চোৱা এখন ব্লেকবোৰ্ডত আমি যদি ইয়াতে নাম দিওঁ এ বি সি ডি ঠিক সেইদৰে আমি যদি ইয়াতে নাম দিওঁ পি কিউ আর এস ইয়াৰ উপৰি আমি আৰু বহুতবোৰ কোণ ইয়াতে চিনাক্ত কৰিব পাৰো তথাপি আমি কেইটামান কৰি লৈছো এতিয়া চাবা আমি তাৰে কিছুমান কোণ লৈছো এইটো যদি লওঁ এ বি পি আমি যদি লওঁ কি হ'ব এ বি পি কোণ আৰু ইয়াৰ আমি শীৰ্ষবিন্দু কি পাম বি পাম আৰু এই কোণটোৰ ক্ষেত্ৰত আমি বাহু কি পাম বি এ আৰু বি পি ঠিক সেইদৰে আমি যদি এতিয়া এইটো কোণ চাওঁ চি আর এস যদি আমি ইয়াতে চি আর এস কোণটো চিনাক্ত কৰো তাত শীৰ্ষবিন্দু আমি কি পাম আৰু এই কোণটোৰ ক্ষেত্ৰত আমি বাহু কি পাম আর এস আৰু আর সি এনেকৈ আমাক দুটা কৰিব দিছে আমি দুটা কৰিলো আমি বহুত কোণ আমি এনেকৈ চিনাক্ত কৰি ল'ব পাৰো ইয়াৰ পিছতো চাওঁ আহা ইয়াত আমাক চাইকেলখন দিছে চাইকেলখনত চোৱা ইয়াতে এটা এনেকুৱা কোণ দেখিছো আমি এইটোক নাম দি ল'ব পাৰো এ বি সি ঠিক সেইদৰে আমি ইয়াতেও এনেকুৱা ধৰণৰ কোণ দেখিব পাইছো ইয়াতে আমি দিব পাৰো পি কিউ আর এনেকুৱাকে আমি কোণবোৰ চিনাক্ত কৰি ল'ব পাৰো এতিয়া আমি কোণবোৰ যদি লিখো কেনেকে লিখিম এই কোণটো দেখাবৰ কাৰণে আমি এ বি সি আমি লিখিম এ বি সি তাৰ শীৰ্ষবিন্দু কি হ'ব বি আৰু ইয়াৰ বাহু কি হ'ব বি এ আৰু বি সি ঠিক সেইদৰে আমি এটা যদি বেলেগ কোণ লওঁ
এইটো যদি লওঁ পি কিউ আৰ আমি এই কোণটোও ল'ব পাৰো তেতিয়া আমি কি পাম পি কিউ আৰ তাত আমি শীৰ্ষবিন্দু কি পাইছো কিউ আৰু আমি বাহু কেইটা কি পাইছো কিউ পি আৰু কিউ আৰ তোমালোকে বুজিলানে এনেকৈ আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰত কোণ চিনাক্ত কৰি ল'ব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ